নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো ইনগাইডৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ-বাইদেউসকল, শিক্ষকসকলৰ ইংলিছ টিচিঙৰ কেপাচিটি বিল্ডিঙৰ ওপৰত এক বিশেষ প্ৰশিক্ষণ অনুষ্ঠিত হ'ব অহা 5 আগষ্টৰ পৰা আৰু সেই সন্দৰ্ভত ইতিমধ্যেই প্ৰতিখন জিলালৈ নিৰ্দেশনা পত্ৰ প্ৰেৰণ কৰা হৈছে। গতিকে সেই নিৰ্দেশনা পত্ৰখনৰ ইনফৰমেশ্যনখিনি এই ভিডিঅ'টোত অতি চমুকৈ জনাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব, লগতে ভিডিঅ'টো সকলো শিক্ষক বন্ধু বান্ধৱীয়ে লাভ কৰিব পৰাকৈ শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। ছাৰ-বাইদেউসকল, এইখন হৈছে সমগ্ৰ শিক্ষা অসমৰ মিছন ডাইৰেক্টৰ ডক্টৰ ওম প্ৰকাশ ছাৰে প্ৰতিখন জিলাৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ তথা ইনস্পেক্টৰ অফ স্কুলসকললৈ প্ৰেৰণ কৰা এখন অত্যন্ত গুৰুত্বপূৰ্ণ চিঠি আৰু ইয়াৰ ছাবজেক্টটো হৈছে ৰিগাৰ্ডিং কেপাচিটি বিল্ডিং অফ টিচাৰ্ছ অফ ছেকেণ্ডেৰী লেভেল অন টিচিং ইংলিছ ছাবজেক্ট। ছাৰ-বাইদেউসকল, চিঠিখন লাইন বাই লাইন পঢ়াৰ পৰিৱৰ্তে ইয়াৰ মূল কথাখিনি চমুকৈ জনাই দিব খুজিছোঁ যে আমাৰ ছেকেণ্ডেৰী লেভেলৰ প্ৰায় 1000 টিচাৰৰ ইংলিছ টিচিং কেপাচিটি বিল্ডিঙৰ বাবে এটা ৰেচিডেঞ্চিয়েল ট্ৰেইনিং অনুষ্ঠিত হ'ব অহা 5 আগষ্টৰ পৰা। গুৱাহাটী ইউনিভাৰ্চিটিৰ সহযোগত হ'ব লগা শিক্ষকসকলৰ এই বিশেষ প্ৰশিক্ষণটো যিটো ৰেচিডেঞ্চিয়েল ট্ৰেইনিং হ'ব, সেই ট্ৰেইনিংটোত যিসকল শিক্ষকৰ নাম ইতিমধ্যে বাছনি হৈছে তেওঁলোকক প্ৰতিখন জিলাৰ তৰফৰ পৰা ইনফৰ্ম কৰিবৰ কাৰণে এই নিৰ্দেশনা পত্ৰখনত উল্লেখ কৰা আছে। লগতে এই বাছনিভুক্ত শিক্ষকসকলে অহা 1 আগষ্টৰ ভিতৰত এটা বিশেষ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। সেই বিষয়ে আপোনালোকে কনচাৰ্ণ CRCCৰ তৰফৰ পৰা জানিব পাৰিব। গতিকে এই গুৰুত্বপূৰ্ণ কথাখিনি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে চমুকৈ জনাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।